অসমীয়া সমাজত অসমত আহিবৰ কাৰণে মুছলিম মানুহ এজনে কেন্দ্ৰ লৈ আহিবলৈ তেওঁ ক'বলৈ ক'ত অধিকাৰ পালে? কি লিখে পাহৰিলে আপুনি কিয় ফাঁকি দি আছে? আপোনাৰ নাম এইটো ভুলতে পৰিলে কি গামোচাখন মাটিত গছকি থকা হয়? মুছলমানসকল আহি পেলাই আমাৰ গেদাসকল আহি পেলাই আমাৰ অসমত টপটপনি দেখা অটপালি দেখাই আছে। তেওঁলোকক অসম চৰকাৰ অসম প্ৰশাসনে তেওঁলোকক উচিত তদন্ত লৈ উচিত বিচাৰ লৈ যাতে তেওঁলোকৰ ওপৰত সিদ্ধান্ত লয়। 1 ঘণ্টাৰ ভিতৰত আধাৰ বনাই দিছিল হিৰত সেন্দুলৈ হিন্দুৰ বেগ ধৰি কলিয়াবৰত প্ৰৱেশ কৰা মিয়াক হাতেলতে ধৰিলে একাংশ ৰাইজে। অথনিৰ পৰা ফাঁকি কথা কিহৰ কাৰণে কৈ আছে? অথনিৰ পৰা কৈ আছে এটা, এতিয়া কৈ আছে এটা। আপোনাৰ প্ৰতিটো কথাটো সত্যতা প্ৰমাণ হৈ আছে, মিছা মিছা কথাবিলাক কৈ আছে। নামটো আপুনি ভাবি ভাবি কৈছে, সেইজনৰ নামটো ভাবি ভাবি কথা কৈছে, চিন্তা কৰি কৰি কথা কৈ আছে। অথনি ক'লে এটা, এতিয়া কৈ আছে এটা। কিহৰ কাৰণে আপোনালোকে ফাঁকি কথা কৈ আছে? কি হেৰি টাইটেলটো কি আপুনি ভাবি ক'ব লাগে নেকি? কিহৰ হেৰি হেৰি কথা কৈ আছে আপুনি অথনিৰ পৰা? আপোনাৰ হেৰি কি? অনু টাইটেল কি আপোনাৰ? টাইটেল কি আপোনাৰ? অনু কি লিখে পাহৰিলে আপুনি কিয় ফাঁকি দি আছে? আপোনাৰ নাম টাইটেল নাজানে আপুনি? টাইটেল কি আপোনাৰ? মুছলিম ছোৱালী আপুনি? মুছলমান ছোৱালী? কোনে শিকাইছিলে নামটো অনু বুলি? অনু বুলি কিয় কৈছিলে? ফাঁকি কথা কিয় কৈ আছিলে? কিয় ফাঁকি কৈ আছিলি? অসমত তহঁতে হেৰি বুলি আহিছ? এইটো খান্দু ল'ব কোনে দিছিলে? কোনে খান্দু ল'ব দিছিলে? কি মানুহ হয় আপুনি? তেখেতে কি মানুহ হয় সেইটোও নাজানে। আজি বিয়া হোৱা কেইবছৰ? 1 বছৰ হ'ল। এই গণ্ডগোলে মানুহজন গণ্ডগোলত। হিন্দু ছোৱালী এজন মুছলমান মানুহ কেনেকে আপোনাৰ বাবা হলে? এওঁ জীয়েক, এওঁ উঠনি এটা পোৱা নাই, এওঁ কিবা কিবি আমুক ককাই কথা আপুনি কৈ আছে নাই? হিন্দু লগাই লৈ পেলাই মাইকী মানুহজন তই ইয়াত লৈ আহিছ। কোনে কৈছে? কোন মানুহটো নাম কন? বাবুল মালিক কাহা का है? क्या बोला था मालिक? क्या बोला था? वही बोला था कि बोलो सेनू लगा लो, हिंदू मानुष बोलेगा। আমি কি চিনি নাপাওঁ হিন্দু মানুহ কোন কি মানুহ কোন? এইখন কি হেৰি বুলি ভাবিছ তহঁতে প্ৰতিদিনে? কিহৰ এইবিলাক নমুনা তহঁতৰ? हाँ साहब में देखिए कान पकड़ना है हमको। आधा गज कितने में खा रहे हैं हम? झूठ नहीं बोले, विश्वास नहीं करेंगे। हल्का कसम बात कर रहे हैं। अल्लाह को गाँव में गोरखपुर में दुकान पे बोले আজি আমি সন্ধিয়া আপোনাৰ 8:30 বজাৰ পৰা আমি কলিয়াবৰ তিনিআলিত 3জন ব্যক্তিক দেখা পালো। 3জন ব্যক্তি মানে সন্দেহযুক্ত হিচাপে তেওঁলোকৰ লগত আমি দেখি তেওঁলোকক কথা সুধিলো যে আপোনালোক ক'ৰ পৰা আহিছে, ক'ত যায় সেইটো সুধিলো। সোধাত তেওঁলোকে সম্পূৰ্ণ কথা ক'ব পৰা নাই। আৰু আমাৰ এইটোৱে সন্দেহ হৈছে তেওঁলোকে যি এগৰাকী মহিলা মানুহ, 2জন মতা মানুহ আছে, তেওঁ মহিলাগৰাকীয়ে তেওঁ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ লৈ আহিছে। তেওঁ সুধিলো আপোনাৰ নাম কি? তেতিয়া তেওঁ আমাৰ অসমীয়া মানুহৰ নাম কৈ পেলাই তেওঁ কৈছে, কিন্তু টাইটেলটো ক'ব পৰা নাই, উপাধিটো তেখেতে ক'ব পৰা নাই। তেখেতে উপাধিটো ক'ব কিয় পৰা নাই? যদি তেওঁ প্ৰকৃত অসমীয়া মানুহ হয়, তেওঁ অসমীয়া মানুহ হ'লেতো তেওঁ নামটো ক'ব পাৰিব লাগিব, নামটো জানিব লাগিব সম্পূৰ্ণকে। তাৰপিছত আমি যেতিয়া সোধপোছ কৰিলো, বিলাসী থানাই যেতিয়া আমি আহি পেলাই তেওঁলোকৰ লগত সোধপোছ কৰিলো, সোধপোছ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰত্যেকটো সত্য কথা ওলাই আহিছে যে তেওঁ মুছলিম মানুহ। তেওঁ মুছলিম মানুহ, বংগমূলীয় মুছলিম, আমাৰ খিলঞ্জীয়া মুছলিম নহয়। তেওঁলোক বংগমূলীয়ভাৱে তেওঁলোকে কোচবিহাৰৰ পৰা আহিছো বুলি কৈছে, য'ত নেকি তেওঁলোকে আমাক ফাঁকি দি আছে, য'ত উচ্ছেদ হৈ আছে। উচ্ছেদ অভিযানক লৈ তেওঁলোকে গম পাই আছে। তাৰ পাছতো তেওঁলোকে ইয়াত আহিছে, সেন্দুৰ লৈ আহিছে। তো আমি সুধিলো, অসমীয়া কথাও সম্পূৰ্ণ ক'ব নোৱাৰে। আমি যেতিয়া তেওঁ কথাবিলাক সোধাৰ লগে লগে তেওঁ সকলো তথ্য দেখাব আহিছে যে যিখিনি আধাৰ কাৰ্ড বনাই আহিছে, সকলো আধাৰ কাৰ্ড বেয়া হৈছে। আমাৰ মূল কথা হৈছে বংগমূলীয় যিসকল মুছলমান আছে, আহি আমাৰ অসমত বহুত ধৰণৰ কিছুমান চোৰাংচীয়া হিচাপে তেওঁ এতিয়া কৈছে কোচবিহাৰৰ পৰা আহিছো বুলি। তো কোচবিহাৰৰ পৰা অহা মানুহজনে আমাৰ অসমৰ পৰা তেওঁ বাহিৰা কিছুমান অসমৰ তথ্য বাহিৰত লিক কৰিব বিচাৰি আছে। আমি সেই বস্তু আমি হ'ব দিব নোৱাৰো।
আৰু আমি অসম চৰকাৰক এইটোৱে আহ্বান জনাইছো যিসকল বংগমূলীয় মুছলমানে আহি আমাৰ অসমত দপদপাই আছে আৰু তেওঁলোকৰ ওপৰত উচিত তদন্ত ল'ব লাগে আৰু যি কাৰণে যিজনী মহিলাই আজি অসমীয়াৰ মান সন্মান সেন্দুৰটো লৈ পেলাই বিকৃতিভাৱে ধ্বংস কৰিব আহিছে তেওঁলোকে অপব্যৱহাৰ কৰিছে তেওঁক যাতে উচিত তদন্ত অসম চৰকাৰে দিয়ে অসম পুলিচে তেওঁলোকৰ উচিত তদন্ত লয় আমি অসম পুলিচৰ ওচৰত এইটোৱে অনুগ্ৰহ জনাইছো যাতে আমাৰ অসমীয়াৰ স্বাভিমানক তেওঁলোকে অপকৃত কৰিছে অপমান কৰিছে আঘাত কৰিছে অসমীয়াৰ সেন্দুৰখন আমাৰ আই মাতৃৰ যি সেন্দুৰখন তেওঁলোকে বিকৃতি কৰিছে তো সেই বস্তুটো আমি অপমান গ্ৰহণ কৰিব নোৱাৰো তো আমি বাৰেপতি ধিক্কাৰ দি আছো তেওঁলোকক অসমত আহি তেওঁলোকৰ বংগমূলীয় যিবিলাক গেদা আছে বংগমূলীয় গেদা তেওঁলোকৰ অতপালি ইয়াত নচলিব আমি বাৰেপতি সকীয়াই আছো আৰু এতিয়া অসম চৰকাৰ অসম পুলিচৰ ওচৰত আহি পেলাই তেওঁলোকে প্ৰশাসন গৈ পেলাই তেওঁলোকক উঠাই আনি তেওঁলোকৰ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ জনাইছো তেওঁলোকৰ ওপৰত উচিত তদন্ত ল'ব লাগে আৰু যিসকলে তেওঁক সেন্দুৰ ল'বলৈ বাধ্য কৰাইছে আৰু তেওঁলোকৰ লগত যিকেইজন মানুহ আহিছে সেই মানুহজনে কৈছে যে তেওঁলোক মহিলাগৰাকীক অসমত আনিবৰ কাৰণে অসমৰ সেন্দুৰ আৰু মংগলসূত্ৰ পৰিধান কৰিব দিছে ইয়াৰ লগত আৰু মানুহ জড়িত আছে অসমীয়া সমাজত অসমত আহিবৰ কাৰণে মুছলিম মানুহ এজনে সেন্দুৰ লৈ আহিবলৈ তেওঁ ক'বলৈ ক'ত অধিকাৰ পালে আজি আমাৰ অসমীয়া স্বাভিমান আমাৰ আই মাতৃসকলৰ যিটো স্বাভিমান সেন্দুৰ মংগলসূত্ৰ তেওঁলোকে মুছলিম যিসকল বংগমূলীয় মুছলিম তেওঁলোকে সেই বিকৃতি কৰিছে আৰু আমাৰ অসমীয়া যিখন স্বাভিমান আমাৰ গামোচা সেইখনক তেওঁক গছকি পেলাই তাত আছিলে যেতিয়া আমি ধৰি কথা সুধিছো তেওঁ কৈছে এইটো মোৰ ভুলতে পৰি গ'ল এইটো ভুলতে পৰিলে কি গামোচাখন মাটিত গছকি থকা হয় তো আমি এইটোৱে আহ্বান জনাইছো যাতে উচিত তদন্ত হয় যি বংগমূলীয় মুছলমানসকল আহি পেলাই আমাৰ গেদাসকল আহি পেলাই আমাৰ অসমত দপদপনি দেখা অটপালি দেখাই আছে তেওঁলোকক অসম চৰকাৰ অসম প্ৰশাসনে তেওঁলোকক উচিত তদন্ত লৈ উচিত বিচাৰ লৈ যাতে তেওঁলোকৰ ওপৰত সিদ্ধান্ত লয় এই অসম পুলিচলৈ আমাৰ আহ্বান